নমস্কাৰ সকলোকে। আজি আমি আহিলোঁ তিতাবৰ বান্দৰচলীয়াৰ চনপুৰত থকা শিৱ মন্দিৰ ভাগলৈ বুলি। এয়া চাৰিওফালে সেউজীয়া আৰু যিহেতু মন্দিৰ ভাগ পাহাৰখনৰ অলপ ওপৰত আছে, সেয়েহে ভক্তসকলৰ আহোঁতে যাতে কোনো অসুবিধা নহয়, ধুনীয়াকৈ সেইকাৰণে ষ্টেপ বনাই আৰু পকা কৰি দিয়া হৈছে। আমি এয়া লাহে লাহেকৈ ওপৰলৈ গৈ আছোঁ। এয়া আমি পাইছোঁহি আৰু এয়া আমি আহি পালোহি। মন্দিৰত সোমাই আমি চাকি বন্তি জ্বলালোঁ, জ্বলাই লৈ ধুনীয়াকৈ আশীৰ্বাদ ল'লোঁ। ইয়াত আকৌ এজন বাবা থাকে, তেওঁৰ লগত অলপ সময় কথাও পাতিলোঁ। তেওঁ আমাক ধুনীয়াকৈ আশীৰ্বাদ দিলে। মন্দিৰ ভাগ আকৌ সম্পূৰ্ণ হোৱা নাই দেই, এয়া বনাই আছে অলপ অলপকৈ। এয়া মন্দিৰ ভাগৰ বাহিৰ চাইডটো চাৰিওফালে সেউজীয়া আৰু ঠাইডোখৰ আমি অলপ অনুভৱ কৰিলোঁ। এয়া আকৌ এভাগ দুৰ্গা মন্দিৰো আছে। এয়া চাৰিওফালে চেগুন গছেৰে ভৰা। এইবোৰ পথাৰবোৰ এই পাহাৰখন দেখিছেনে? আৰু ইয়াৰ তলত আছে অলপ খেতি, ধান খেতি কৰা। এয়া আমি লাহে লাহেকৈ ঘৰ সোমোৱা হৈছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।